24 ঘণ্টাৰ পিছত প্ৰশ্নকাকত ভাইৰেল পৰীক্ষা হলত কঠোৰ নীতি নিয়মৰ পিছতো ভাইৰেল হৈছে প্ৰশ্নকাকত হোৱাটছআপত ভাইৰেল হৈছে এডিআৰই পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ্থীক নিবলৈ দিয়া হোৱা নাছিল কোনো ইলেক্ট্ৰনিক সামগ্ৰী পৰীক্ষাৰ অন্তত পৰীক্ষাৰ্থীক আনিবলৈ দিয়া নাছিল প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বে তন্নকৈ তালাচী চলোৱা হৈছিল পৰীক্ষাৰ্থীক আৰু ইয়াৰ মাজতো কেনেধৰণে ভাইৰেল হ'বলৈ পালে এডিআৰই পৰীক্ষাৰ প্ৰশ্নকাকত কিন্তু কোনে ভাইৰেল কৰিছে এডিআৰই পৰীক্ষাৰ প্ৰশ্নকাকত এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছো অতিকৈ চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত আমি দৰ্শকসকলৰ জ্ঞাতাৰ্থে জনাই আছো যেহেতু ব্যাপক তালাচী চলিছিল আৰু তাৰ পিছতহে পৰীক্ষা গৃহত প্ৰৱেশ কৰিবলৈ দিয়া হৈছিল প্ৰতিগৰাকী পৰীক্ষাৰ্থীক সমান্তৰালভাৱে যিসকল আচলতে পৰীক্ষাৰ লগত জড়িত শিক্ষক আছিল তদাৰকী লোক আছিল সেই সকলকো আচলতে তন্নকৈ পৰীক্ষা কৰা হৈছিল সম্পূৰ্ণৰূপে ইণ্টাৰনেট ব্যাহত কৰা হৈছিল মোবাইল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল স্মাৰ্ট ৱাচ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল আনকি পানী বটল এটাও ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰু এই মুহূৰ্তত যিখন প্ৰশ্নকাকত ভাইৰেল হৈছে এই ভাইৰেল হোৱাৰ সুবিধা কেনেধৰণে পালে সেয়া এক ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে ইমান এটা কটকটীয়া নিৰাপত্তা ব্যৱস্থা আচলতে পানী নসৰকা এটা ব্যৱস্থা কৰিছিল বুলি চৰ্চা লাভ কৰিছিল সকলোতে আৰু তাৰ মাজত এই প্ৰশ্নকাকতখন ফাদিল হৈছে সতীৰ্থ মৃদুপৱন বৰাক এই মুহূৰ্তত আমি ফোন লাইনত পাইছোঁ মৃদুপৱন বৰা আচলতে প্ৰায় 11 লাখ প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে তাৰপিছত ইণ্টাৰনেট পৰ্টেল কৰা হৈছিলে বা বিভিন্ন নিৰাপত্তা বেষ্টনী আৰু অভিযোগ প্ৰতি অভিযোগ কালিৰে পৰা চলি আছে যে কেনেধৰণে চেকিং কৰা হৈছিলে তাৰ পিছতো আচলতে ডাঙৰ প্ৰশ্নটো হৈছে যে এটা PDF আকাৰে আচলতে প্ৰশ্নকাকতখন কেনেকৈ এতিয়া ফাদিল হ'বলৈ পালে এইটো প্ৰথম ডাঙৰ প্ৰশ্ন যে ইমানবিলাক নিৰাপত্তা বেষ্টনীৰ সমান্তৰালকৈ আপোনাৰ ইণ্টাৰনেট পৰ্টেল তাৰ পিছত PDF আকাৰে কিন্তু পেপাৰখন আপোনাৰ প্ৰশ্নকাকতখন এতিয়া বৰ্তমান ভাইৰেল হৈ পৰিছে আৰু যদি সেই এনেধৰণে পৰীক্ষা অনুষ্ঠিত হৈ যায় তেতিয়াহ'লে ইমান নিৰাপত্তা বেষ্টনী হোৱাৰ বা ইণ্টাৰনেট পৰ্টেল কৰাৰ প্ৰশ্নটো ইণ্টাৰনেট পৰ্টেল কৰাৰ যি যিবিলাক কাৰণ আছিলে কাৰণ